নমস্কাৰ মই লীলা দেৱী এটা হাৰ্ট টাচিং ষ্টৰী কওঁ আৰু অন্তৰস্পৰ্শী আৰু তাৰমানে এগৰাকী মহিলা বিয়াৰ পিছত তেওঁ গোটেই পৰিয়ালটোৰে যত্ন লয় আৰু এনেকৈ তেওঁৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল আৰু এতিয়া যিহেতু মডাৰ্ণ হ'ল গোটেই চব অনলাইন হ'ল মহিলাগৰাকীয়ে মোবাইলত তেনেকৈ কথা জনা নাছিল তাৰপিছত তেওঁ প্ৰতিটো কিবা এটা অৰ্ডাৰ দিব লাগিলেও ল'ৰা ছোৱালীক খাটিব লাগে আৰু সেই কথাটোতে ল'ৰা ছোৱালী ইৰিটেট হৈ যায় যে মা তোমাক ইমান শিকাওঁ তুমি শিকিব নোৱাৰা তুমি নিজৰ কাম নিজে কৰা এনেকুৱা যে মাকৰ তেতিয়া আৰু অলপ বেয়া লাগে যে যিকেইটা ল'ৰা ছোৱালীক মই সেই সৰুৰ পৰা ডাঙৰ কৰি সকলো শিকালোঁ সেইকেইটা ল'ৰা ছোৱালীয়ে আজি সৰু কথা এটাতে ইৰিটেট হৈ যায় মাকৰ তাৰপিছত দেখিলে শাহুৱে সৰুৱেকৰ চবৰে যত্ন লয় কিন্তু কোনেও তেওঁৰ যত্নৰ কথা নাভাবে তেওঁৰ গিৰিয়েকৰ যত্ন লয় কিন্তু কোনেও মহিলাগৰাকীৰ বিষয়ে নাভাবে তাৰপিছত এদিন মহিলাগৰাকীয়ে নিজে নিজৰ কাৰণে এযোৰ কাপোৰৰ অৰ্ডাৰ দিয়ে আৰু অৰ্ডাৰটো যেতিয়া কলিং বেল বাজে আৰু অৰ্ডাৰ দিব অহা ল'ৰাজনে কয় যে বাইদেউ আপোনাৰ অৰ্ডাৰটো আহি গ'ল ঘৰৰ চবে চিঞৰ বাখৰ লগাই কাৰ অৰ্ডাৰ কোনে দিলে তেতিয়া মাকে ক'লে যে মোৰ কাৰণে কাপোৰ এযোৰৰ অৰ্ডাৰ দিছিলোঁ আৰু সেইযোৰ আহিল তেতিয়া ছোৱালীজনীয়ে ক'লে কি তুমি নিজে অৰ্ডাৰ দিলা মোকতো কোৱা নাছিলা তেতিয়া মাকে ক'লে যে নাই আজিৰ পৰা মই নিজে নিজৰ অৰ্ডাৰ দিম তহঁতক আৰু ইৰিটেট নকৰোঁ তহঁতে আৰু দিব ক'লে খং খাই উঠা নহয় আজিৰ পৰা আৰু মোৰ কাৰণে ইৰিটেট হ'ব নালাগে তাৰপিছত সেইদিনাখন দুপৰীয়া মহিলাগৰাকীয়ে গাজৰৰ হালোৱা বনাইছে গোন্ধটো পাই শাহুৱেক বেডৰুমৰ পৰা ওলাই আহি সুধিছে বোৱাৰী কি ৰান্ধিছা ইমান ধুনীয়া গোন্ধাইছে কৈছে মা গাজৰৰ হালোৱা বনাইছোঁ কৈছে গাজৰৰ হালোৱাটো আমাৰ ঘৰৰ কোনেও নাখায় তুমি যে বনাইছা তেতিয়া কৈছে মোৰ খুব প্ৰিয় বিয়া হোৱাৰ আগতে মই প্ৰায়ে গাজৰৰ হালোৱা খাইছিলোঁ কিন্তু বিয়াৰ পিছত কোনেও নাখায় কাৰণে গাজৰৰ হালোৱা মই বনোৱাই নাছিলোঁ কিন্তু এতিয়া মই ভাবিছোঁ নাই নিজৰ ভাল লগা দুই এপদ বস্তু মই নিজৰ কাৰণে বনাম গতিকে আজিৰ পৰা মই মন গ'লে গাজৰৰ হালোৱা বনাই খাম কাৰণ এতিয়া মই নিজৰ যত্ন নিজেই ল'ম কাৰণ আপুনিতো কোনোদিন মোক নুসুধিলে মইনো কোনটো বস্তু ভাল পাওঁ অথচ আপুনি ভাল পোৱা বস্তুটো মই সদায় বনাওঁ শাহুৱেকে একো নমতাকৈ গুচি গ'ল বেডৰুমত তেওঁ ধুনীয়া ফুলৰ কুকি এটা আনি সজাই থৈছিল গিৰিয়েকে সুধিলে এইটো কাৰ কাৰণে তেওঁ ক'লে এইটো মোৰ কাৰণে কাৰণ ফুল মই বহুত ভাল পাওঁ তুমিতো কেতিয়াও নুসুধিলাই মই কি ভাল পাওঁ ফুল ভাল পাওঁ কাৰণে নিজৰ কাৰণে এথোপা ফুল মই নিজে অৰ্ডাৰ দি আনিলোঁ আজিৰ পৰা নিজৰ ভাল লগা বস্তুখিনি মই নিজেই আনি ল'ম চব কিমান কথাটো কিমান গুৰুত্বপূৰ্ণ এগৰাকী নাৰীয়ে ঘৰখনৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে পতিৰ কাৰণে শহুৰ শাহুৰ কাৰণে চব কৰে কিন্তু মহিলাগৰাকীৰ কথা কোনেও নাভাবে সেইকাৰণে কোৱা হয় যে নিজে নিজৰ কথা ভাবিব লাগে সময় থাকোঁতে যদি অকণমান নিজৰ ভাল লগাখিনি নকৰে তাৰ পিছত কোনে জানে পিছৰখিনিতো কোনেও নাজানে গতিকে জীৱনৰ যিখিনি ভাল লাগে যিখিনি ভাল লগা খাই ভাল লাগে যেনেকৈ থাকি ভাল লাগে তেনেকৈ সকলোৰে যত্ন লোৱাৰ লগতে নিজৰো অকণমান যত্ন ল'ব লাগে গতিকে নিজৰ যত্ন ল'ব বিন্দাছ থাকিব সকলোৰে যত্ন ল'ব লগতে নিজৰো যত্ন ল'ব শুভৰাত্ৰি